৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে বৰনগৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয় উদ্যোগত সৰভোগ আৰক্ষী থানাৰ সহযোগত আৰু বৰনগৰ আৰ্টিষ্ট গিল্ডৰ পৰিচালনাত আজি 25 জানুৱাৰী 2026 তাৰিখে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন 3টা শাখাত অনুষ্ঠিত কৰা হৈছে। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আজিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। প্ৰায় 3 সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আমাৰ আজিৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আমি পৰম্পৰা ৰক্ষা কৰিছোঁ, যদিও পূৰ্বতকৈ এইবাৰ অকণমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ কি জনা নাই, অৱশ্যে ৰবিবাৰ বাবে নাহিব পাৰে, কিন্তু যথেষ্ট সংখ্যক হৈছে। তথাপি চিত্ৰাংকন প্ৰতিযোগিতাও যথেষ্ট উন্নত মানদণ্ডৰ হৈছে। আমি গ শাখাৰ বাবে আমাৰ বিষয়বস্তু আছিল জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবি, আৰু খ শাখা 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীৰ বাবে তেওঁলোকৰ বিষয়বস্তু আছিল গণৰাজ্য দিৱস উদযাপন। তেওঁলোকৰ দৃষ্টিত গণৰাজ্য দিৱস কেনেকৈ উদযাপন কৰিব তাৰে এখন কাল্পনিক ছবি অংকন কৰিবলৈ দিয়া হৈছিল, আৰু সুন্দৰকৈ অংকন কৰিছে। নিজৰ নিজৰ মনৰ ভাৱবিলাক প্ৰকাশ হৈছে ছবিবোৰত, আমি চাইছোঁ। আৰু ক শাখাৰ বাবে 1ম শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈ আমাৰ অশোক চক্ৰ কি সৰু সৰু কণমান ক শাখাৰ একদম 1ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী এজনে আজি হয়তো ভালকৈ বুজি পাইছে অশোক চক্ৰৰ মাজত কিমানডাল ৰেখা থাকে, অশোক চক্ৰটো কেনেকুৱা, অশোক চক্ৰৰ ৰং কেনেকুৱা ইত্যাদি ইত্যাদি বহুত কথা তেওঁলোকে বুজিব পাইছে। আঁকিছে, সুন্দৰকৈ আঁকিছে কিছুমানে। যদিও সকলোৱে প্ৰাইজ পোৱাটো সম্ভৱ নহয়, কিন্তু তেওঁলোকৰ যিখিনি জ্ঞান বাঢ়িলে এয়াই আমাৰ উদ্দেশ্য আছিল। আমি প্ৰতিটো শাখাত এটাকৈ প্ৰথম পুৰস্কাৰ, প্ৰতিটো শাখাত এটাকৈ, অৰ্থাৎ প্ৰথম পুৰস্কাৰ 3টা শাখাত 3টা, দ্বিতীয় পুৰস্কাৰ 3টা শাখাত 3টা, তৃতীয় পুৰস্কাৰ 3টা শাখাত 3টা, আৰু আমি উদগনিমূলক বঁটা 2টা 3টাকৈ ৰাখিম। আৰু ইয়াৰ প্ৰমাণপত্ৰ আৰু বঁটাসমূহ 26 জানুৱাৰীত আমাৰ কেন্দ্ৰীয় যিটোভাৱে উদযাপন কৰা হয় বৰনগৰ ৰাজচক্ৰ বিষয়াৰ উদ্যোগত, তাত বঁটাখিনি বিতৰণ কৰা হয়।